বন্ধু খুদে তুমি কেনেকে চলি আছা খুদে মোক তুমি কেনেকে চলি আছা মই জানো ঈশ্বৰ আল্লাহ জানে দোকান আছিল ষ্টেচনাৰী দোকান ৩টা মান বজাত সূত্ৰপাত হৈছে মই ফোনে ৩টা মানত আহি পালো ফোন কৰিলে এইটো শৰ্ট চাৰ্কিট হোৱা বুলি শুনিছো মই আহিব আৰু ওপৰত মানে জুই উঠিয়ে গৈছে খবৰতে ইয়াৰে লগৰ কোনোবা এজন মানুহে দিছে ধনজ্যোতি বৈশ্য বুলি কয় মই লগে লগে আহি গলো আহি যাওঁতে ওপৰত একদম সূত্ৰপাতে হৈছে আহি পাইছে তেওঁ 2 মিনিট 4 মিনিট পিছতে আহিছে তাৰে আগতে ফোন কৰা হৈছিলে অগ্নিবিভাগ আহিছে তেওঁলোকে যিখিনি প্ৰচেষ্টা কৰিছে চেষ্টাৰ ফলত যিখিনি অলপমান হেৰি হৈছে কিন্তু বস্তু আনি জিৰো একো ৰখা নাই আজি ৰৌমাৰী গাঁৱৰ মেইন চকত জুই লাগিছিলে 4খন দোকানত জুই লাগিছে আৰু প্ৰায় চেলুনখনে এটি প্ৰায় 5খন দোকান পুৰা ভস্মীভূত হৈ গৈছে এইটো 2:30 মানত লাগিছে আৰু এইটো আমি একচুয়ালি আমাক যে ৰাতি ডাম্পাৰ চলি আছে তেখেতসকলে আমাৰ গাঁৱত খবৰ দিছে আৰু খবৰ দিয়াৰ পিছত আমাৰ ৰাইজ ওলাই আহি ফায়াৰ ব্ৰিগেডত ফোন কৰিছে আৰু তেখেতসকলক ধন্যবাদ দিছো তেখেতসকলে অলৰেডি তাত আহি পেলাই সকলোখিনি জুই নুমুৱাৰ কাৰণে চেষ্টা কৰিছে আৰু জুই নুমাইছে আকৌ থানাৰ পৰা আহিছে তেখেতসকলে ভেৰিফিকেশ্যন কৰিছে আৰু ক্ষতিপূৰণটো প্ৰায় 50 লাখৰ ওপৰত হ'ব তাৰ তলত নহয় তাৰ উপৰি আৰু গোটেই ঘৰটো পুৰা গৈছে দোকানত বহুত মাল আছিল ঈদৰ মাল আৰু বিহুৰ মাল ভৰাইছে সেইবিলাক সকলোৱে ভস্মীভূত হৈ গৈছে